নমস্কাৰ ওয়েলকাম টু জ্ঞান পোহৰ আশা কৰিছোঁ আপোনালোক সকলো ভালেই আছে যোৱাকালি গুৱাহাটীৰ ইউনিভাৰ্চিটিৰ যি বিএডৰ এন্ট্ৰেন্সৰ ৰিজাল্ট সেই ৰিজাল্ট দিলে আশা কৰিছোঁ আপোনালোক সকলোৰে ৰিজাল্ট ভালেই হৈছে এইখন যিখন নটিছখন একচুৱেলি নটিছ নহয় এখন যিখন মেৰিট লিষ্টখন এই লিষ্টখন পাব্লিছ কৰিছে মই ভাবিলোঁ এই যিখন লিষ্টখন এখন আপোনালোকক এবাৰ দেখাই দিওঁ এখন আপোনালোকে চাব পাৰিব এই নটিছখন গুৱাহাটী ইউনিভাৰ্চিটি অফিচ অফ দ্য একাডেমিক ৰেজিষ্টাৰ গুৱাহাটী 781014 আছাম তাৰ পৰা পাব্লিছ হৈছে ইয়াতে লিখা আছে এক নম্বৰ যেটো provision তাতে লিখা আছে the following is the provisional integrated merit rank list of the students who have appeared in the GU BEd CET 2025 for BEd program 2025-26 session this list is for immediate reference only in case of any mistake that might have inadvertently crept in it the university reserves the right to modify or cancel this list if required আৰু এটা আপোনালোকে চাব পাৰিব আপোনালোকে যদি আপোনালোকৰ কিবা ডাউট আছে এনি ডাউট আছে আপোনালোকৰ যদি লাগিছে যে আপুনি ইমানখিনি কৰিছিলে কিন্তু আপুনি হিমানটো মাৰ্কস পোৱা নাই তেতিয়ালে আপোনাৰ যিখন OMR sheet সেই OMR sheetখন আপুনি ইচ্ছা কৰিলে চাব পাৰিব আৰু তাৰ কাৰণে আপুনি কি কৰিব লাগিব 5 আগষ্টৰ আগতে আপুনি 500 rupees আপুনি পে কৰিব লাগিব পে কৰি আপোনালোকৰ যিখন OMR sheet সেই OMR sheetখন এটা ফটোকপি আপোনালোকে পাবলৈ সক্ষম হ'ব ঠিক আছে তাৰ পিছত আপোনালোকে দেখা পাব এখন GU BEd CET 2025 বৰ যিখন ৰেংক লিষ্ট এখন ৰেংক লিষ্টখন ঠিক আছে আৰু এই ৰেংক লিষ্টখন মই আপোনালোকক যি ডেসক্ৰিপচন এই ডেসক্ৰিপচনত ধুনিয়াকৈ দি দিম আপোনালোকে তাতে ধুনিয়াকৈ চাই ল'ব পাৰিব কাৰণ ইয়াত যেহেতু ইমানখিনি দেখুৱাটো সম্ভৱ নহয় তথাপি মই আপোনালোকক অলপ দেখাই দিবলৈ চেষ্টা কৰিম যি ৰেংক 1 পাবলৈ সক্ষম হৈছে যি টোটাল মাৰ্কস তেওঁ পাইছে 286 পাই তেওঁ টোটাল মাৰ্কস পাই পাবলৈ সক্ষম হৈছে আৰু ইয়াতে আপোনালোকে ধুনিয়াকৈ চাই ল'ব পাৰিব আপোনালোকৰ ৰোল নম্বৰ আৰু নামৰ এগেইনষ্টত ধুনিয়াকৈ আপোনালোকৰ কেটেগৰী এজ আৰু আপোনালোকে যিমানখিনি কাৰেক্ট কৰিছিলে কাৰেক্ট হোৱা আপোনালোকৰ মাৰ্কস আৰু আপোনালোকে যিকেইটা আপোনাৰ ৰং আনসাৰ হৈছিলে তাৰ কাৰণে আপোনালোকৰ নেগেটিভ মাৰ্কিং যেটো আছিলে নেগেটিভ খাই আপোনালোকৰ টোটাল মাৰ্কসটো যিমান হৈছে আপোনালোকে ধুনিয়াকৈ চাই ল'ব পাৰিব ৰেংক ওয়াইজ আপোনালোকে ধুনিয়াকৈ দেখা পাব ঠিক আছে আৰু যিসকলৰ ৰিজাল্ট ভাল হৈছে তেওঁলোকক মই অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু আশা কৰিছোঁ আপোনালোক সকলোৱে কৰবাত আপোনালোকৰ এডমিশন হ'ব আৰু এখন চাওক যথেষ্ট একচুয়ালি এখন দীঘল লিষ্ট এখন আপোনাৰ 68 যিজন ৰেংক তেওঁ টোটাল মাৰ্কস পাইছিল 237 ঠিক তেনেদৰে আপুনি আৰু অলপ যদি স্ক্ৰল ডাউন কৰে দেখা পাব এখন চাওক যিজন 90 ৰেংক থকা জনে 234 পাবলৈ সক্ষম হৈছে ঠিক তেনেদৰে আপুনি যদি আৰু অলপ স্ক্ৰল ডাউন কৰে আপোনালোকে দেখা পাব একচুয়ালি এখন বহুত বেছি দীঘল লিষ্ট মই মানখিনি এনেকৈ দেখুৱাটো সম্ভৱ নহয় গতিকে ডেসক্ৰিপচনত দি দিম আপোনালোকে ধুনিয়াকৈ ডাউনলোড কৰি এখন চাই ল'ব বাকি মই ভাবিছোঁ যিমানখিনি ইম্পৰ্টেন্ট নটিছ থাকে যিমানটো সম্ভৱ মই দিবলৈ চেষ্টা কৰিম গতিকে আপোনালোকে সময়মতে যাতে আপডেটবিলাক পায় তাৰ কাৰণে চেনেলটি সাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ